পায় সমস্ত আমি মানৱীয় জন্ম পাই কিনি যদি কেনেবাকে ঈশ্বৰৰ নাম নলওঁ হৰিৰ ভক্তি নকৰোঁ আমি যদি অকল বিষয় বাসনাত আবদ্ধ হয় ল'ৰা ছোৱালী পুত্ৰ পৰিবাৰকে মোৰ বুলি ভাবি আমাৰ জীৱনটো অতিবাহিত কৰিম তেতিয়া আমাৰ অৱস্থাও সেই তেনেকুৱা অজামিলৰ নিচিনা হ'ব। অজামিল বাৰু নাৰায়ণ নামটো লৈ তৰিলেও কিন্তু আপুনি মই তৰিম ন নাই সেইটো কোনো মানে হেৰু লাইসেন্সটো আমাৰ এতিয়ালৈকে আমি পোৱা নাই। পাইছো নেকি? অজামিল এবাৰ নাৰায়ণ নামে লৈ কিনি তৰি গ'ল কিন্তু আমি হাজাৰ হাজাৰ নাৰায়ণ নাম লৈয়ে আছো কিন্তু সেইদিনাখন আকৌ অন্তিম সময়ত নাৰায়ণ নাম ল'ব পাৰিম ন নাই সেইটো এটা ডাঙৰ কথা হয়নে প্ৰভু? গতিকে আজি আমি শুদ্ধভাৱে নাৰায়ণ নামটো লৈছো নাই ভগৱন্তৰ চৰণত শুদ্ধভাৱে আমি শৰণ লৈছো নাই শৰণ যাৰ শুদ্ধ হবে সেইজনে নাৰায়ণ নামটো অন্তিম সময়ত শুদ্ধভাৱে ওলাব আৰু শুদ্ধভাৱে সেই বিষ্ণুদূত চাৰিজন আহিব। আৰু যদি আমি শুদ্ধভাৱে নাৰায়ণ নামটো নলওঁ শুদ্ধভাৱে যদি আমি হৰিৰ নামটো নলওঁ তেতিয়াহ'লে সেই যমদূত কেইটা আহি আমাক কি কৰিব জানেনে? যমৰ শাস্তিটোৰ কথাটো অকমান কৈ দিওঁ, অকমান ভয় খুৱাই থৈ যাওঁ আপোনালোক। যমে সঞ্জীৱনী নগৰ বুলি এটা নগৰ আছে পৃথিৱীৰ পৰা ৩৩,০০০ কৰোৰ দূৰত্বত আছে সেই সঞ্জীৱনী নগৰ যি জীৱবিলাকক পাপী জীৱবিলাকক শাস্তি দিয়ে এই পৃথিৱীৰ পৰা পাতালৰ তলত আছে বুলি কৈছে সঞ্জীৱনী নগৰ। পাতালৰ তলত অতল বিতল ৰসাতল তলাতল মহাতল অৱতল এনেকুৱা একেবাৰে শেষত আছে পাতাল আৰু পাতালৰ তলতো বোলে সঞ্জীৱনী যমৰ নগৰ আছে। গোটেইটো অন্ধকাৰ আৰু ৩০০ যোজন মানে তেওঁৰ মানে ডিপাৰ্টমেণ্ট আছে আৰু এটা কোঠালি আছে ২৮টা মুখ্য নৰক আছে। তাৰ ভিতৰত যিবিলাক মানুহবিলাকে পাপ কৰিছে কোনোবা যদি আনৰ ধন লুটালুটি কৰি কিনি চুৰ কৰি খাইছে তেওঁৰ কাৰণে এটা বেলেগ ডিপাৰ্টমেণ্ট ঔ হৰি ঔ ৰাম কেইবাটাও ডিপাৰ্টমেণ্ট যেনেকে হস্পিটেলত বেলেগ বেলেগ ডিপাৰ্টমেণ্ট থাকে নাই কোনোবা যদি বোলে আনৰ পত্নী হৰণ কৰিছে আনৰ পত্নীৰ ওপৰত নজৰ আছে তেনেকুৱা এটা ডিপাৰ্টমেণ্ট বেলেগ আছে তাক বেলেগকে শাস্তি দিব। এইটো ভাগৱতৰ প্ৰথম স্কন্ধতে আছে আৰম্ভণিতেই শুকগুৰুৱে কৈছে। আৰু যিবিলাক জীৱই প্ৰাণী হিংসা কৰে বিনা কাৰণত জীৱবিলাকক হত্যা কৰিছে হয়নে? ধৰ্মৰ নামত ছাগলী কাটিছে পশু কাটিছে হাঁহ কাটিছে ছাগলী কাটিছে অকাৰণতে জীৱবিলাকক বধ কৰিছে সেইবিলাকৰ কাৰণেও এটা বেলেগ ডিপাৰ্টমেণ্ট ঔ হৰি ঔ ৰাম শাস্তিবিলাক চাব দেই। তেতিয়া সেই জীৱবিলাক যেতিয়া অন্তিম সময়ত মৰিব তেতিয়া সেই যমদূত ৩টা আহিব। ৩টা যমদূত যেতিয়া আহে ধ্যান দি শুনিব কথাটো শুনা পাইছেনে আপোনালোক? শুনা পাইছেনে সকলোৱে? কৃষ্ণ কিবা অসুবিধা হৈছে? সেই ৩টা যমদূত আহিব সাউন্ডটো বৰ ধুনীয়া সাউন্ডটো অকমান জাষ্ট দি দিও ইকোটো জাষ্ট দিব। ৩টা যমদূত আহিব আহাৰ পিছতে কি হ'ব সেই ৩টা যমদূতে কি কৰিব সেই জীৱটো আপোনালোক চাব আজি যেনিবা আপোনালোকৰ গাঁওখনৰ কোনোবা এজন মানুহ মৰিম হৈ আছে ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ কথা আমাৰ কথাটো আপোনালোক প্ৰমাণ হিচাপে লওক কথাটো চাব। এতিয়া যাম হৈ আছে ৰাতি সময় হৈছে যেনিবা সেই সময়ত কোনোবা এজন জীৱ যাওঁকে হৈ সময়তে আপোনালোক চাব ৩টা মানে চাৰিওফালে কুকুৰবিলাক ভুকি থাকে হয়নে? কুকুৰ খুব ভুকে কিহৰ কাৰণে ভুকে জানেনে? সেই ৩টা যমদূত মানে আহি কিনি ৩টা জেগাত ৰৈ কিনি শুনি থাকে এই জীৱটো ৰাম নাম লৈছে নে কৃষ্ণ নাম লৈছে নে ভগৱানৰ নাম লৈছে নে নাৰায়ণ নাম লৈছে নে বুজিছেনে? শুনি থাকে কেনেবাকে যদি ৰাম নাম লোৱা নাই কৃষ্ণ নাম লোৱা নাই হা কেনেবাকে বোৱাৰীটোক কৈছে পাৰ জোল অকমান খাম আমুক এটা কৰি দিয়ে তামুক এটা কৰি দিয়া বোৱাৰীবিলাকক কৈছে বোৱাৰীবিলাক তহঁতি ঘৰ দুৱাৰবিলাক ভালকে চাবি দেই ল'ৰাটোক কৈছে মোৰ বেংকত ইমান টকা আছে তহঁতি ভালকে খৰচ কৰিবি দেই। তেতিয়া যমদূতবিলাক পটকে সোমাই তাক ঔ হৰি ঔ ৰাম কৰি লয় একেবাৰে হাতে গলে বান্ধি একেবাৰে উশাহ নোপোৱালৈকে বান্ধি চামজৰিৰে তাক কোবাই লোহাৰ ডাঙেৰে কোবাই তাক কি কৰিব 16 যোজনৰ বালি মানে গৰম উত্তপ্ত বালিত তাক খোজ কৰাই লৈ যাব। এতিয়া কোনটো জীৱক ল'ব মানে এই পঞ্চভূত শৰীৰটোক নিনিয়া
সেম টু সেম এটা শৰীৰ আছে ইয়াৰ ভিতৰত, এইটোক স্থূল শৰীৰ বুলি কৈছে, বুজিছেনে বাপ? সেই স্থূল শৰীৰটোত সেই জীৱটোক মানে ভিতৰত ভৰাই দিয়ে, এইটোক যাতনা দেহ বুলি কৈছে। এই দেহাটো তিনিটা অৱস্থাত আছে, কি কি? স্থূল দেহ, লিংগ দেহ আৰু সূক্ষ্ম দেহ, বুজিছেনে বাপ? সেই স্থূল দেহটোত মানে সেই যাতনা হেৰিটো সোমাই দিব আৰু তাক ডাঙত কোবাই কোবাই, লোহাৰ ডাঙত কোবাই কোবাই তিনিটা যমদূতে উশাহ নোপোৱাকৈ বন্ধি কিনি তাক লৈ গৈ থাকিব আৰু 16 জেগাত তাক ষ্টপ কৰাব। যেনেকে আমি যোৰহাটৰ পৰা আহোঁতে আমি জেগাই জেগাই ৰৈ ৰৈ আহিছোঁ, যেনেকে আপোনাৰ ঢেকিয়াজুলিত ৰৈছোঁ, ৰৌতাত ৰৈছোঁ, ওদালগুৰিত ৰৈছোঁ, আকৌ আপোনাৰ যোৰহাটৰ পৰা আহোঁতে কলিয়াবৰত ৰৈছোঁ, জখলাবন্ধাত ৰৈছোঁ। ঠিক এনেকুৱা 16টা গেটত জীৱবিলাকক ৰখাব। তাতো তাৰ কিন্তু পানিশমেণ্ট বহুত হ'ব, বহুত জায়গাত তাক বহুত বেলেগ বেলেগ ধৰণৰ বস্তু জীৱবিলাক আহি আহি মাৰিব, মাৰপিট কৰি এটা নদী পায়, সেই নদীটোত বৈতৰণী নদী বুলি কৈছে। কি নদী? বৈতৰণী নদী। তাত অকল তেজ পুজ এইবিলাক থাকে, সেই জীৱটোক তাত মানে ভৰাই ভৰাই তেজ পুজ খুৱাই খুৱাই লৈ যায়। ঔ হৰি ঔ ৰাম। সেইকাৰণে সেই বৈতৰণী নদীটো পাৰ হ'বৰ কাৰণে শ্ৰাদ্ধপিণ্ড কৰে। শ্ৰাদ্ধপিণ্ড কিয় দিয়ে? তাৰমানে সেই বৈতৰণী নদীটোৰ যাতে ভালকে পাৰ হৈ যাব পাৰে, বুজিছেনে? সেইকাৰণে শ্ৰাদ্ধপিণ্ড দিয়ে। কিন্তু ভকতৰ কাৰণে কিন্তু সেই বৈতৰণীটো বেলেগ থাকে। সেই বৈতৰণী নদীটোত দধি দুগ্ধ ঘৃত মধু, নদীৰ জলকপিয়া পিতৃগণ ত্ৰিপিতিক পাৱে। গতিকে সেই দুটা বৈতৰণী নদী আছে, এটা বৈকুণ্ঠৰ পথত আছে আৰু এটা নৰকৰ পথত আছে। এতিয়া সিলেকশনটো আপোনালোক নিজেই কৰিব লাগিব, কোনটো পথেদি আমি যাব, কোনটো ৰাস্তাৰে আপোনালোক যাব এতিয়া, বুজিছে? যদি হৰিৰ ভক্তি কৰে, যদি হৰিৰ ভক্তি কৰে তেনেহলে সেই বৈতৰণীটোৰ পৰা ৰক্ষা পৰিব। তেজ পুজ খুৱাই খুৱাই লৈ যাব নহয়। আৰু জীৱটোক লৈ গৈ কিনি কি কৰিব? তাক কি কৰিব? প্ৰথমে যম নগৰী সোমাই দিয়াৰ লগে লগে যমে তাক কথা বতৰা নপতাকৈ এক স্বৰ মাৰিব। আৰু যেতিয়া এক চাপৰ স্বৰ মাৰিব, যমক দেখিবলৈ বহুত ভয়ানক, ইমান ডাঙৰ ডাঙৰ চকু, তাৰ পেটটো এইডাল, কাণ দুখন ইমান ডাঙৰ ডাঙৰ, হাতীৰ সমান সমান কাণ। যমৰ এক স্বৰ মাৰি দিলে তাৰ ভূত ভৱিষ্যত বৰ্তমান যিমান পাপ কৰিলে চব একফালৰ পৰা সি গাই আনে। ঔ হৰি ঔ ৰাম। মই জীৱ হত্যা কৰিছিলোঁ, পাপ কৰিছিলোঁ, আমুকটো কৰিছিলোঁ, চব মনত পৰি যায় একে স্বৰতে। তাৰ পিছত চিত্ৰগুপ্তক ক'ব, হেৰি ক'ব, চিত্ৰ আৰু গুপ্তক ক'ব, ইয়াৰ ফাইলটো খোল, বোলে ই পাপ কেইটা কৰিছে, পুণ্য কেইটা কৰিছে, ইয়াৰ লেখা জোখাটো চাওঁ। আৰু যেতিয়া লেখা জোখাত বোলে অকল পাপৰে পাপ কৰিছে, তেনেহ'লে ইয়াক সেই কেটেগৰীত ভৰাই দিয়ে, সেই ডিপাৰ্টমেণ্টত ভৰাই দিয়ে। আৰু যদি কেনেবাকে তেওঁ হৰিৰ নাম লৈছে ভকতৰ সংগত বহি, তাক সোধে তই প্ৰথমে পুণ্যৰ ভাগটো ল'বি নে পাপৰ ভাগটো ল'বি? জীৱটো যদি কৈছে যে মই বোলে পুণ্যৰ ভাগটোৱে ল'ম, ঈশ্বৰৰ নাম লৈছিলোঁ যেতিয়া অকণমান, তেতিয়াহ'লে ঠিক আছে, তই অ'কে, তই আকৌ তাক মানে তাক শিফ্ট কৰাই দিয়ে, অকণমান চান্স দিয়ে আৰু ঈশ্বৰৰ নাম গুণ ল'বৰ কাৰণে। তই বোলে যা, তাতে গৈ কিনি থাকিবি, যা 13 দিনলৈকে তোৰ যদি কেনেবাকে বৈষ্ণৱ পুত্ৰ আছে, তোমাৰ যদি নাম গুণ লয়, তেতিয়া তোমাক বৈকুণ্ঠলৈ শিফ্ট কৰি লৈ গুচি যাম। জীৱটো আহি যায়। সেইকাৰণে যেতিয়া আপুনি মৰিব চাব, 13 দিনৰ দিনলৈকে তেওঁৰ জীৱাত্মাটো হেৰি নহয়, আপোনাৰ মানে নাযায়, যাবই নিবিচাৰে, বুজিছেনে? ইয়াতেই থাকে। আৰু যেতিয়া জ্ঞাতি ভোজন খায়, জ্ঞাতি ভোজন মানে ভকত ভোজন, ভকত ভোজনৰ পিছতে তেওঁৰ বিদায় হয়। সেইকাৰণে আমাৰ ভকতসকলে হৰিৰ নামৰ দ্বাৰা সেই জীৱটোক গতি দিয়ে। আৰু শ্ৰাদ্ধপিণ্ড যদি কৰে তেনেহ'লে তেওঁক স্বৰ্গত, যদি শুদ্ধভাৱে কৰে স্বৰ্গত দিব, এইটো গৰুড় পুৰাণত আছে। যদি শ্ৰাদ্ধপিণ্ড যদি ভালকে দিয়ে তেনেহ'লে স্বৰ্গলৈ পাব। গতিকে আজিকালিতো ভাল ব্ৰাহ্মণো নাই যে আপোনাক ভালকে শ্ৰাদ্ধ কৰি দিব। ঔ হৰি ঔ ৰাম। আজিকালি কলি যুগৰ ব্ৰাহ্মণবিলাকতো চব লোভিয়া। আপুনি ছাতিটো যদি দিছে তো ধুতিটো বিচাৰিব, বোলে ধুতিটো কিয় নিদিলে? ঔ হৰি ঔ ৰাম। ভাল ব্ৰাহ্মণে নাপাব কলি যুগত। সেইকাৰণে একমাত্ৰ হৰিৰ নাম, হৰিৰ নামতে গতি পাব পাৰে। সেইকাৰণে নামে নাতাৰিলে জীৱ তাৰিতে নাপাৰে। নামে নাতাৰিলে কাৰ শ্ৰাদ্ধ কোনে খায়? এতিয়া কাৰ শ্ৰাদ্ধ কোনে খায় বুলি ভাবিছে? শ্ৰাদ্ধ কোনো কাৰো খাব নোৱাৰে। আপুনি শ্ৰাদ্ধত যিবিলাক এই যে মানে মাটিৰ হেৰিয়ে বনাই কিনি যে লাডু দিয়ে, চাউলৰ লাডু, সেই লাডুবিলাক, সেই ক্ষীৰটো কাউৰীয়েও নাখায়। ঔ হৰি ঔ ৰাম। মই কিয় পাপৰ ভাগ ল'ম তাৰ বুলি কৈছে।
কাউৰীয়েও নুচুৱে, ইমানে মানে লেতেৰা পদাৰ্থ হৈ যায় সেইটো। সেইকাৰণে সেই পিণ্ডটো, এই পিণ্ড মানে টুকুৰা, পিণ্ড মানে কি টুকুৰা, সেই পিণ্ডটো কিন্তু কোনেও গ্ৰহণ নকৰে। পিণ্ড মানে কি জানেনে? টুকুৰা। মোৰ দেউতা মানে ধৰি লওক দুজন ককাই ভাই, তাৰমানে মোৰ দেউতাৰ পৰা মই এটা টুকুৰা, দাদা এজন টুকুৰা। এই দাদা আৰু ভাই যদি কেনেবাকে শৰীৰ ভক্তি কৰিছে, তেনেহলে দেউতা স্বৰ্গৰ পৰা যদি নৰকতো আছে তেনেহলে শিফ্ট হৈ বৈকুণ্ঠলৈ যাব। আৰু গ'লে তাত আকৌ জন্ম মৃত্যু নহব। পুনৰপি জনম পুনৰপি মৰণম পুনৰপি জঠৰি জননী শয়নম। তেওঁ আৰু আয়াজাত কৰিব নালাগে। আৰু যদি শ্ৰাদ্ধ পিণ্ড কৰি তেওঁক যদি আৰু বাৰে বাৰে ফটোৰত পূজা কৰি থাকিব, ফটোৰত ধূপ লগাই থাকিব, তেনেহলে সেই আত্মাটো আহি কিনি সোমাব বিচাৰে। তাৰমানে সেই দেহাটোৰ প্ৰতি তেওঁৰ মানে মমতা আহি যায়, এৰাব নোৱাৰে। সেইকাৰণে বৈষ্ণৱ মানুহে কেতিয়াও ফটোৰত ধূপ চাকি জ্বলাব নালাগে দেই। এই কথাটো আপোনালোকক চমুকৈ সৰল ভাষাৰে মই কথাটো কৈ দিছো, কিন্তু আমি বৈষ্ণৱ পুত্ৰ হ'ব লাগিব দেই বাৰু। আৰু যেতিয়া বৈষ্ণৱ পুত্ৰ হয় হৰিৰ নামত আশ্ৰয় কৰি সেই পুতেকক এই পিতৃক কি কৰে? উদ্ধাৰ কৰে। সেইকাৰণে তৰিলো বুলি দান্ত হেৰি কৰি সেই পিতৃসকল, পিতৃপুৰুষসকলে তেওঁলোকে সেই পুত্ৰজনক আশীৰ্বাদ দিয়ে, তোৰ কাৰণে আজি আমি বৈকুণ্ঠলৈ পালো। আমি বোলে ইমান দিন নৰকত পৰি আছিলো, বোলে হৰি ভক্তি কৰোঁতে পুত্ৰ কি হল? একদম শীঘ্ৰে যায় বোলে বৈকুণ্ঠত লৰি বৈকুণ্ঠ পাৰ হৈ যায়। সেইকাৰণে আমাৰ মানে বংশত এটা এটা আমি বৈষ্ণৱ পুত্ৰৰ সৃষ্টি কৰিব লাগিব। ঔ হৰি ঔ ৰাম। গতিকে কৃপালু বাপাই সমস্ত বৈষ্ণৱ পুত্ৰ কেনেকে সৃষ্টি কৰিম? তো আৰম্ভণিতে কি কৰিব লাগিব? ভক্ত প্ৰহ্লাদক নিৰ্সিংহ ভগৱন্তই কৈছে যে আমি কেনেকে বৈষ্ণৱ পুত্ৰ সৃষ্টি কৰিম? প্ৰথমে গৰ্ভৱতী মহিলাসকলক আপোনালোক ভাগৱতৰ কথা শুনাব। গৰ্ভৱতী মহিলাসকলক কি শুনাব কৈছে? ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন শুনাব লাগে। কিন্তু গৰ্ভৱতী মহিলাক আমি কি খুৱাই আছো? ভাল ভাল মাংস মাছ বস্তুবিলাক খুৱাই আছো, অপদাৰ্থ বিলাক খুৱাই আছো, ডেড বডি বিলাকে খুৱাই আছো। বোলে ইয়াততো কৃষ্ণ আছে, ইয়াত যদি আপুনি মই ডেড বডি খাই আছো তেনেহলে এইটো শ্মশান হৈ গ'ল। ঔ হৰি ঔ ৰাম। এইটো শ্মশান হৈ যায় নাই? এই হৃদয়খনক আমি পবিত্ৰ কৰি ৰাখিব লাগিব। কাৰণ ইয়াত যদি ভগৱান আছে, ভগৱান বাহিৰত নাই। ভগৱান ক'ত আছে বুলি কৈছে? গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন সৰ্বস্ব সাহং হৃদয় সন্নিবিষ্ট। মই সকলোৰ হৃদয়ত আছো। ঈশ্বৰৌ সৰ্বে ভূতেস্য ভূতাত্মা অৱস্থিত। মই সকলোৰ হৃদয়তে আছে। অজ্ঞানী মানুহে মোক হৃদয়ত দেখা নাপায়। ভগৱান বাহিৰত আছে বুলি দৌৰ মাৰি মাৰি যায়। ভগৱান ক'তবাত টিলিঙা মন্দিৰত আছে, ক'ত বোলে নগাঁৱত বোলে মৃত্যুঞ্জয় মন্দিৰত আছে, ক'তবাত বোলে আমাৰ যোৰহাট বোলে ঢেকীয়াখোৱা নামঘৰত ভগৱানটো 100% আছে, আৰু এই নামঘৰত বোলে ভগৱানটো 20% আছে। ইয়াত শৰাইখন নিদিয়ে। ঔ হৰি ঔ ৰাম। কিন্তু ভগৱান আমাৰ হৃদয়ত আছে। এই হৃদয়ৰ ভগৱানক আমি প্ৰথমে চিনিব লাগিব। সেইকাৰণে কৈছে, না মন্দিৰ মে না মছজিদ মে না সড়ক মে না গুফা মে মে তো তেৰি পাছ। মোৰ আমাৰ হৃদয়তে, সকলোৰ হৃদয়তে ভগৱান আছে। প্ৰথমে আমি আত্মা ঈশ্বৰক আমি লাগ দৰ্শন পাব লাগিব। সেইকাৰণে গীতাত কৈছে অৰ্জুনক, হে অৰ্জুন কি বুলি কৈছে? এই সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী। গীতাত কৈছে সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। মই সাক্ষী ৰূপে সকলোৰ হৃদয়ত আছে। সেইকাৰণে যে যথামম প্ৰপদ্যন্তে তাস তথৈবম ভজামহম। যোনে যেনেকে মোক ভজিব তেনেকে তেওঁ ফলটো পায় বুলি কৈছে। তুমি যদি ভালকে ভগৱানৰ ভক্তি কৰিছা তেনেহলে ভাল ফল পাবা, আৰু তোমাৰ কৰ্মৰ যদি বেয়া আছে তেনেহলে তুমি বেয়া ফল পাবা। এই দেহাটোতে আমি পাপ পুণ্য দুইটাই আমি উপভোগ কৰিব পাৰো। যদি ভাল কাম কৰিম তেনেহলে পুণ্যৰ ভাগিদাৰী হম, আৰু যদি বেয়া কাম কৰিম তেনেহলে পাপৰ ভাগিদাৰী হম। আমি যদি চুৰ কৰো তেনেহলে আমাক পুলিচে খুব পিটন দিব নাই, আৰু সেই পিটনটো কোনে খাব? আমাৰ দেহাটোৱে খাব, হয়নে বাৰু? আৰু যদি আমি যদি সৎ কৰ্ম কৰো, ঈশ্বৰৰ কৰ্ম কৰো, ভক্তি কৰো, তেনেহলে আমি পুণ্য পাম। গতিকে নিজৰ ওপৰতে চব সিলেকশ্যন কৰিবলৈ কৈছে। গতিকে ভগৱান কিন্তু পাপ পুণ্যৰ বিচাৰ নকৰে। ভগৱানে অকল ভক্তিহে বিচাৰি থাকে। এই জীৱটো মোৰ ভক্তি কিমান কৰিছে সেইটোহে ভগৱান বিচাৰিছে।
পাপ কৰিবি তই ভোগ কৰিবি, পুণ্য কৰিবি তই ভোগ কৰিবি। মোৰ লগত কানেকশ্যন নাই। মোৰ লগত এটাই মাত্ৰ তোমাৰ কানেকশ্যন আছে, তুমি মোৰ ভক্তিক কিমান সময় কিমান কৰিছা। গতিকে সেইকাৰণে জীৱবিলাকে প্ৰাৰ্থনা কৰিছে, কিমতে ভকতি কৰিব তোমাক হৰি 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 মই মোৰ সমতি নাজানো সেৱা তোমাৰ ৰাম ৰাম। মহাবলৱন্ত দুৰ্বাসনাগুৰ হৰি 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 আমাৰ মনতে জিয়া দূৰ যাই ৰাম ৰাম। গতিকে এই মনটো আমি কৃষ্ণ চৰণত লগাবলৈ যত্ন কৰিব লাগিব। এই মনটোৱে মূল বস্তু আছে দেৱা। মনে পাপ পুণ্য স্বৰ্গ মনেহে নৰক, মনেহে কৰিছে ভেদ আপোন পৰক। যতেক ইন্দ্ৰিয় গণ মনৰ অধীন, মনৰেহে আজ্ঞা পালি থাকে ৰাত্ৰি দিন। সেইকাৰণে বিন্দু উপনিষদত কৈছে, মনো এব মনুষ্য নাম কাৰণম বন্ধা মুক্ষয়। মনটোৱে আমাক খুলিবও পাৰে আৰু মনটোৱে আমাক বান্ধিব পাৰে। সেইকাৰণে জীৱবিলাকক অনুগ্ৰহ কৰিবলৈ কৈছে যে সেই জীৱবিলাক, তোমালোক মোক 10টা ইন্দ্ৰিয় দিব নালাগে, তোমালোক মোক 10টা ইন্দ্ৰিয় দিব নালাগে। তোমালোকৰ চকু নাক কাণ মুখ এইবিলাক মই বিচাৰাও নাই। এটা ইন্দ্ৰিয় মোক তোমালোক দি দিয়া, বোলে কি 11 নম্বৰ ইন্দ্ৰিয়টো বোলে মনটো মোক দি দিয়া, বাকী সব তুমি সংসাৰত লগাই ৰাখা। বাকী সব ইন্দ্ৰিয়বিলাক সংসাৰত লগাই দিয়া আৰু মনটো মোক দি দিয়া। সেইকাৰণে মহাভাৰতৰ শুকুনিয়ে কৃষ্ণক প্ৰাৰ্থনা কৰিছে। কি বুলি প্ৰাৰ্থনা কৰিছে? বোলে কৃষ্ণ তদ্দেও পদপঙ্কজ ৰান্তে ঐদবয় বিশুদ্ধ মানস ৰাজ হংস প্ৰাণ পয়ান সময় কফবাত পীত কণ্ঠাৰুধে স্মৰণম কুতেস্ত। সকলোৱে গাব। আমাৰ মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, অনুবাদ কৰিছে, হে কৃষ্ণ তজো পাদ পদ্ম হে পঞ্জৰ ভিতৰে মোৰ মন ৰাজহংস পক্ষী থাকুক প্ৰভু সৰ্বথা হে প্ৰাণ পয়ানৰ সময়ত কফবাত পীত আদি যত হে কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা ৰাম কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। মহাভাৰতৰ শুকুনিয়ে কৃষ্ণ কৈছে, হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন। এই মোৰ মনটোৱে গোটেই গণ্ডগোল লগাই আছে। মন আমাৰ খেলি মেলি যেনি তেনি যায়, কৃষ্ণ আমাৰ গৰখীয়া আনিব ঘূৰাই। মোৰ মনটো এটা কাম কৰা, ৰাজহাঁহৰ নিচিনা যেনি তেনি উৰি যাব বিচাৰিছে প্ৰভু। বোলে এটা কাম কৰক, বোলে কি কাম? মোৰ মনটোক বোলে তোমাৰ চৰণাবিন্দ পদৰাবিন্দত পাদ পদ্ম পঞ্জৰ মানে পিঞ্জৰাৰ ভিতৰত বন্দী কৰিল। তো ভগৱানে কৈছে, কিয় বন্দী কৰিম? যে অন্তিম সময়ত প্ৰভু তোমাৰ নামটো যাতে মোৰ স্মৰণ নহয়, সেইকাৰণে আগতীয়াকৈ তোমাক কায় বাক্য মনটো বিক্ৰী কৰি দিলো। সেইকাৰণেতো হৰণ হ'ব লাগে। আমাৰ হৰণ কিহৰ কাৰণে ল'ব লাগে? মানুহে আমি যে জীৱবিলাক হৰণ লৈছো কিহৰ কাৰণে লৈছো? যে অন্তিম সময়ত আমাৰ মনটো বাক্যটো কৃষ্ণত যেতিয়া বিক্ৰী হৈ থাকিব, আমাৰ দেহাটো আমি কাক বিক্ৰী কৰিলো? কৃষ্ণক বিক্ৰী কৰিলো। মনটো কাক বিক্ৰী দিলো? কৃষ্ণক বিক্ৰী দিলো। তেতিয়ালৈকে যেতিয়া বিক্ৰী দিম তেতিয়া কৃষ্ণৰ জিম্মেদাৰী হৈ যায়। ভগৱানৰ এইটো নিয়ন্ত্ৰণত থাকে, ভগৱানৰ নিয়ন্ত্ৰণত আহি গ'ল।
আৰু যদি আমি ভগৱন্তক বিক্ৰী নকৰোঁ তেনেহ'লে আমি নিজৰ ক্ষমতাৰ বলত কিন্তু পাৰ পাব নোৱাৰিম বুজিছেনে প্ৰভু সেইকাৰণে ভকতসকলে আগতীয়াকৈ শৰণ লৈ কিনি কৃষ্ণকে সমজাই দিয়ে আৰু যেতিয়া একবাৰ সমজাই দিয়ে তাৰপিছত আৰু মোৰ বুলি নাভাবে মোৰ দেহাটো নিজৰ নহয় মই এটা আত্মাহে বুজিছেনে মই কি হয় আত্মাহে আৰু আত্মাটোক কোনো মাৰিব নোৱাৰে ধ্যান দি শুনিব গীতাত কৈছে নৈনম সিদ্ধন্তি শস্ত্ৰাণি নৈনম দহতি পাৱকো ন সৈন্য ক্লেদয়ান্তাপু ন সুসয়তি মাৰুত আত্মা কোনো বস্তুৱে মাৰিব নোৱাৰে আত্মা অমৰ হয় আত্মা সনাতন বস্তু আত্মা নিত্য বস্তু আত্মা শুদ্ধ বস্তু আৰু এই আত্মাটোৰ যাৰ কল্যাণ কৰিবলৈ মন আছে ইচ্ছা আছে সেইজনে হৰিত ভক্তি কৰিব লাগিব হৰিত ভক্তি কৰিব সেইকাৰণে কৃষ্ণ নিজ আত্মা নিজ প্ৰিয়তম সখা মোৰ বুলি কৈছে কৃষ্ণই মোৰ আত্মা প্ৰিয়তম সখা বুলি কৈছে এই আত্মাটো আৰু পৰমাত্মা একেটা ডালতে বহি আছে এই জীৱ দেহাৰ বৃক্ষৰ স্বৰূপ যিটো দেহাটো বৃক্ষ বুলি কৈছে এই দেহাটোত জীৱাত্মা আৰু পৰমাত্মা একেটা ডালতে বহি আছে কিন্তু কোনোদিনে দুইজনে দেখা দেখি হোৱা নাছিলে বোলে কেতিয়া দেখা দেখি হয় যেতিয়া সন্তৰ সংগত কেনেবাকে বহিবলৈ সুবিধা পাই যায় তেতিয়াহে জীৱাত্মা আৰু পৰমাত্মা দেখা দেখি হয় মুখামুখি হয় আৰু সেই আত্মাক যেতিয়া পৰমাত্মাক দৰ্শন পাই যায় জীৱাত্মাটোৱে তেতিয়া সেই পৰমাত্মাক ভক্তি কৰিবলৈ আৰম্ভ কৰি দিয়ে আৰু আত্মাক যেতিয়া ভগৱানো বিচাৰি থাকে সেই আত্মাটোৱে মোক কিয় বোলে ইমান দিনলৈকে বোলে দৰ্শন মানে পোৱা নাই তেওঁ ভোগ বিলাস লৰা ছোৱালী টকা পইচা অকল মানে ঐশ্বৰ্য হেৰিতে ভোগত ডুবি আছে কিন্তু বোলে মোক কোনোদিনে তেওঁ মোৰ ফালে বোলে মুখ কৰাই নাই মোক পিঠি দি আছে কিন্তু যেতিয়া ভকতৰ সংগত বহি আমি কৃষ্ণ কথা শুনিম ভগৱানৰ কথা শুনোতে অজ্ঞান বিলাক আন্ধাৰ বিলাক অবিদ্যা বিলাক যেতিয়া আমাৰ নাইকিয়া হৈ যাব তেতিয়া ভগৱন্ত আমাৰ ফালে চাই দিব আৰু এবাৰ যদি ভগৱন্ত আমাৰ ফালে চাই দিলে তেনেহলে জীৱৰ মুক্তি কল্যাণ হৈ যায় সেইকাৰণে আজি আমাৰ ঈশ্বৰে কৃপা কৰিছে যে ইমান দেৰিলৈকে আপোনালোকক হয়নে বাৰু ইয়াত আপোনালোক বহুত ধন টকা পইচা পাইছে নেকি একোটো নাই পাইছে নেকি বহুত টকা পইচা পাইছে নেকি আপোনালোকক কোনোবা দিব নেকি ইয়াত কিন্তু কৃষ্ণই আজি কি কথাৰ কাৰণে আপোনালোকক বান্ধি ৰাখিছে ইয়াত ইমান দেৰিলৈকে 3 ঘণ্টা তাৰ মানে ময়াবংশী জীৱে যিমান জীৱবিলাকক মই একেডাল সূতাৰে বান্ধি ৰাখিছো যিমান আত্মাবিলাক বুজিছে না জীৱবিলাক মোৰে অংশ বুলি কৈছে আৰু সেই জীৱবিলাকক মই বান্ধি ৰাখিছো যেনেকে পুতলা নাচ দেখিছে না আপোনালোক পুতলা দুডাল পুতলা এনেকে এনেকে নাচি থাকে কিন্তু পুতলা নচোৱা এজন মানুহ বেলেগ থাকে হয়নে সূতা দুডাল ধৰি কিনি তেওঁলোকক নচাই থাকে ঠিক আমাকো ভগৱন্ত পুতলাৰ নিচিনা নচাই আছে কিন্তু সূতাটো কোনো প্ৰত্যক্ষভাৱে দৰ্শন নাপায় অদৃশ্য হৈ থাকে ঠিক আমিও পুতলাই যেনেকে নাচি থাকে আমিও নাচি আছো ভগৱানে আমাক নচাই আছে আৰু যেতিয়াই পুতলাৰ বোলে ৰছীটো ছিঙি দিয়ে হৰি ধাৰামকে পৰি যাব হয়নে প্ৰভু গতিকে সেইকাৰণে কৃপালু বাপাই সমস্ত 1 মিনিট সময় হৰি নাম ল'ম তাৰপিছত এই নামৰ মহিমাৰ ওপৰত আকৌ আপোনালোকৰ মাজত ব্যাখ্যা কৰিম কৃষ্ণ আমি পুনৰ এভাগী নাম আগবঢ়াব খুজিছো সকলোৱে সহযোগ কৰিব